আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলি উঠিছে শিৱসাগৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰীক্ষাৰ্থীসকল। শিৱসাগৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত বিজ্ঞান, বাণিজ্য আৰু কলা এই তিনিওটা শাখাতে উত্তীৰ্ণ হাৰ 100%। মই এই পৰিৱেশ দেখুৱাইছো শিৱসাগৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত বৰ্তমান এয়া মই দেখুৱাইছো যে আনন্দ উৎসাহত তেওঁলোকে এনেধৰণে আনন্দ উৎসাহ প্ৰকাশ কৰিছে, যিহেতু এইখন শিক্ষানুষ্ঠানত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো তিনিওটা শাখাতে উত্তীৰ্ণ হাৰ 100% আৰু ইয়াত দুগৰাকীয়ে দুটা বিষয়ত অসমৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰিছে। এগৰাকী হৈছে বিজ্ঞান শাখাত স্নেহা গগৈয়ে ভূতত্ত্ব বিষয়ত ৰাজ্যৰ ভিতৰত সৰ্বাধিক 98% নম্বৰ লাভ কৰিছে আৰু বাণিজ্য শাখাত বিজনেছ ষ্টাডিজত পাৰ্থ আগৰৱালাই 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰি উজলি উঠিছে। আৰু এগৰাকী আছে, তেওঁৰ নাম হৈছে ময়ূৰ পোদ্দাৰ। ময়ূৰ পোদ্দাৰে বিজ্ঞান শাখাত 94.40% নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। পোনপ্ৰথমে মই তোমাক অভিনন্দন জনাইছো। থেংক ইউ। বহুত ভাল লাগিছে মোক। মোৰ 94.4% আহিছে। মই চবক টিচাৰক ধন্যবাদ জনাম, বহুত হেল্প কৰিলে চবে। আৰু মই টিউশ্যন নোলোৱাকৈ পঢ়িছোঁ, গোটেই বছৰ অকল স্কুলৰ পৰাই পঢ়িছোঁ মই। চ' বহুত ভাল লাগিছে। তুমি কেনেধৰণে আৰু ইয়াৰ আগলৈ কি পঢ়িবা, কি হোৱাৰ ইচ্ছা আছে, কেনেধৰণে আগবা? মই মেডিকেল লাইনত ভাবিছোঁ এতিয়া। নীটৰ এণ্ট্ৰেঞ্চ এক্সামটো দিম, তাৰপিছত সেইটো মেডিকেল কৰিম, মেডিকেলত ভাবি আছোঁ মই এতিয়া। হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেনেকুৱা আছিলে ফলাফল? হাইস্কুল মেট্ৰিকত মোৰ 93.5% আছিলে। তাৰপিছত আকৌ কেনেধৰণে পঢ়া শুনা কৰিছিলা? তাৰপিছত 11ত আহি মোৰ মানে অলপ চেঞ্জ হ'ল, মানে তাত চিলেবাছটো অলপ বেছি থাকে, সেইকাৰণে অলপ মানে চিনচিয়াৰিটিটো বেছি হ'ব লাগে। আৰু সেইটো মই স্কুলৰে মেইনলি স্কুলৰ ৰুটিনটোৱে ফ'ল' কৰিছিলোঁ আৰু ঘৰত গৈ অলপ চেল্ফ ষ্টাডি কৰিছিলোঁ, তাৰ বেছিছতে আহিছে চব নম্বৰ। তোমাৰ পিতৃ মাতৃৰ নাম জানিব বিচাৰিছোঁ। মোৰ মাৰ নাম মীৰা পোদ্দাৰ আৰু মোৰ দেউতাটো ঢুকালে। মই যেতিয়া 2 বছৰ আছিলোঁ তেতিয়া মোৰ দেউতা ঢুকালে, তাৰপিছৰ পৰা মোৰ মায়ে মোক পঢ়াইছে। হয়, সঁচাকে ভাল লগা খবৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাতো 93% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলে আৰু সেই ধাৰা অব্যাহত ৰাখিছে এই ময়ূৰ পোদ্দাৰে। মই পুনৰবাৰ অভিনন্দন জনাইছো। আৰু এই শিক্ষানুষ্ঠানখনৰ সামগ্ৰিক ফলাফল সন্দৰ্ভত মই জানিব বিচাৰিম। ইয়াত প্ৰিন্সিপাল আছে, বাইদেউ অকমান মাজলৈ আহিব। অভিনন্দন জনাইছো। নমস্কাৰ, ধন্যবাদ। আমাৰ ৰিজাল্টৰ পৰা আমি আজি বহুত সুখী হৈছোঁ। আমাৰ অল টোটেল আছে 430জন ষ্টুডেণ্টে দিছিলে। তাৰপিছত 242জন ছায়েন্সৰ আৰু 136 আৰ্টছৰ আৰু কমাৰ্চৰ হৈছে 55। আমাৰ হৈছে ময়ূৰ পোদ্দাৰ, তেওঁ এতিয়া অলপতে ইণ্টাৰভিউ দিলে, তেওঁ পাইছে 94.4% পাইছে। আৰু ফিজিক্সত হৈছে অসমৰ ভিতৰত ছেকেণ্ড হাইষ্ট মাৰ্ক পাইছে, 99% পাইছে, 100 নম্বৰ কাৰণে থাকি গ'ল। তাৰপিছত হৈছে আমাৰ কমাৰ্চত হৈছে 94.2% পাইছে পাৰ্থ আগৰৱালা, তেওঁ অসমৰ ভিতৰত হাইষ্ট পাইছে, 100ৰ ভিতৰত 100 নম্বৰ পাইছে। তাৰপিছত আছে আমাৰ ছায়েন্সৰ জিঅ'লজি আছে, জিঅ'লজিৰ স্নেহা গগৈ, তেওঁ অসমৰ ভিতৰত হাইষ্ট পাইছে, জিঅ'লজিত হাইষ্ট পাইছে। আৰু তেনেকৈ আমাৰ 90%ৰ ওপৰত বহুতেই পাইছে। আমি বহুত সুখী। আমাৰ যিখন স্কুল আছে এখন হৈছে আমাৰ 2001ত এষ্টাব্লিছ হৈছিলে, এতিয়া আমাৰ 26 years আমি পাইছোঁহি। গতিকে আমি একাডেমিক্ৰমে ৰিজাল্ট সুফল দেখাবলৈ সক্ষম হৈছোঁ। যোৱাবাৰ আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ভিতৰত আটাইতকৈ বেষ্ট ৰিজাল্ট হৈছে। আৰু জিঅ'লজিত আমাৰ যোৱাবাৰ তিনিজনে অসমৰ হাইষ্ট আৰু সেই ধাৰা অব্যাহত ৰাখিছে। এই যিগৰাকীয়ে 94.40% নম্বৰ লাভ কৰিছে ময়ূৰ পোদ্দাৰ বিজ্ঞান শাখাত লাভ কৰিছে। আৰু তেখেতৰ মাতৃ আছে মোৰ কাষত। আপুনি কি ধৰণে সন্তানক আগুৱাই নিছে আৰু এই মুহূৰ্তত কি ক'ব? মই সৰুৰ পৰা পঢ়াত ভাল আছিলে। মই ইয়াক মানে সৰুৰ পৰাই গাইড দিলোঁ আৰু ইয়াত টিউশ্যন নলয়। ইয়াৰ দেউতা সৰুতে ঢুকালে, 1.5 বছৰ আছে তেতিয়া দেউতা ঢুকালে। তাৰ পৰা পঢ়ি আছে, ভালকৈ পঢ়ি আছে, ঘৰত কথাবোৰ শুনে, ল'ৰাটো ভাল। আপুনি মাতৃ হিচাপে, দেউতাক যিহেতু নাই, মাতৃ হিচাপে যথেষ্ট সংগ্ৰামৰ মাজেৰে নিশ্চয় তেখেতক আগুৱাইছে। দেউতা নাই, তেতিয়াও মই তাক আগবঢ়াই পঢ়ালোঁ। আপুনি কি কৰে? মই সৰু দোকান আছে, পাণ দোকান চলাওঁ। পাণ দোকান? হয়, মই জনাইছোঁ তেখেতে তেওঁ নিজেই কৈছে, তেওঁ ময়ূৰ পোদ্দাৰৰ পিতৃ, দেহাৱসান হৈছে সৰুতেই। আৰু এইগৰাকী মাতৃয়ে অতি কষ্টৰে এখন পাণ দোকান দি সন্তানক আগুৱাই নিছে। আৰু ভালদৰে যিহেতু তেওঁ
লৈছে। এই পাণ দোকান দিয়ে তেওঁ চলাইছে, তেওঁ ঘৰখন চলাইছে, পৰিয়াল চলাইছে। তাৰ মাজতে এনেধৰণে উজলি উঠিছে এই ময়ূৰ পোদ্দাৰ, আৰু ইয়াৰ বাবে আজি অতিশয় আনন্দিত হৈছে শিক্ষক শিক্ষয়িত্ৰীসকলো। মই ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ যাব বিচাৰিছোঁ, পৰিৱেশ দেখুৱাইছোঁ, যিহেতু এই বিদ্যালয়খনত বিগত সমূহৰ দৰে এইবাৰো ফলাফল ভাল, 100% উত্তীৰ্ণ হৈছে। এয়া মই দেখুৱাইছোঁ, আনন্দ উৎসাহে নধৰা হৈছে এই চিনিয়ৰ ছেকেণ্ডেৰী, শিৱসাগৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰিৱেশ। এইবাৰো কলা, বাণিজ্য আৰু বিজ্ঞান এই তিনিওটা শাখাতে শিৱসাগৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত উত্তীৰ্ণ হোৱাৰ 100%, আৰু কেইবাগৰাকীও পৰীক্ষাৰ্থীয়ে অসমৰ ভিতৰত কেইবাটাও বিষয়ত সৰ্বাধিক নম্বৰ লাভ কৰিছে, যাৰ বাবে এনেদৰে আনন্দ উৎসাহ প্ৰকাশ কৰিছে পৰীক্ষাৰ্থী তথা ছাত্ৰ ছাত্ৰীসকলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।